এইটো মুখ ধুই আছে। অ' আয়ুষী, আজি হেপী চিলড্ৰেন ডে। ঐ কোৱা, হেপী চিলড্ৰেন ডে। অঁ জুচ, অ' জুচ টিফিন চেছ ভৰাই ল'লে। এই তোমাক যে মই কিবা এটা ক'লোঁ তুমি একো ৰিপ্লাই নিদিলাচোন। আহা এইফালে। সেইটো মোৰ দুপৰীয়াৰ কাৰণে। আজি চিলড্ৰেন ডে নে কি আয়ুষী? একো নক'লা তুমি ঘৰত। হা হেপী চিলড্ৰেন ডে। তুমি থেংক ইউ কোৱা মামী। অঁ আজি তোমাৰ স্কুলত চেলিব্ৰেশ্যন আছে ন, ধুনীয়াকৈ কৰিবা দেই। চিলড্ৰেন ডে আজি আয়ুষীক কি দিয়ে বা টিচাৰে? কিবা দিব এতিয়া আমাৰ আমি চিষ্টাৰ টেৰেছাই কিবাতো দিবই আজি আয়ুষী, ইমান মৰম কৰে আৰু ন। উল্টাই দিব লাগিব নেকি চিষ্টাৰক? নালাগে, টিচাৰ্ছ ডে'তে দিয়ে। আমাৰ আয়ুষী আজি পাব কিবা গিফ্ট ন, চিষ্টাৰ টেৰেছাই গিফ্ট দিব কিবা আয়ুষীক নে কি? হা তুমি থেংক ইউ কৈ দিবা দেই ধুনীয়াকৈ। তোমাক ক'ব নহয় আয়ুষী হেপী চিলড্ৰেন ডে, থেংক ইউ চিষ্টাৰ, এনেকৈ ক'বা দেই চিষ্টাৰ। অঁ ভেৰি গুড। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি হৈছে 14 নৱেম্বৰ আৰু আজি হৈছে চিলড্ৰেন ডে'। আৰু আমাৰ যিবোৰ সৰু ল'ৰা ছোৱালী আছে সকলোকে চিলড্ৰেন ডে'ৰ বহুত বহুত শুভকামনা থাকিলে। হেপী চিলড্ৰেন ডে'। আৰু আমি এতিয়া আজি আমাৰ আয়ুষীৰ য'ত আমি স্পীচ থেৰাপি দিওঁ তাত মাদাৰ কেয়াৰৰ ফালৰ পৰা আমাৰ ক্ৰিকেট আৰু ফুটবল মেটচ এখন মানে পাতিছে আমাৰ ইয়াত খানাপাৰা ফিল্ডত হ'ব। আৰু আমি দুজনে মানে পাৰ্টিচিপেট কৰিম। আয়ুষীৰতো স্কুলে আছিলে, তাইক আমি থৈ আহিলোঁ এতিয়া স্কুলত। আৰু এতিয়া আমি তাত আহিছোঁ, ইয়াতে আছোঁ ওচৰতে, ফিল্ডৰ ওচৰতে আছোঁ। এতিয়া আমি তাত যাম। এখেতে আমাৰ অলপ ওলাই গৈছে বাহিৰত, তেখেত কিবা এটা খাব গৈছে আৰু আপোনালোকক দেখাই থাকিম। ভাল লাগিব আজি, চাই থাকিব ভিডিঅ'টো। এয়া আমি আহি পালোঁ এতিয়া আমাৰ খানাপাৰাৰ এগ্ৰিকালচাৰ ফিল্ডত হ'ব খেল দুখন। আৰু মানুহবোৰ আহিছে আৰু এতিয়া লাহে লাহে গোট খাব আৰু। সকলোকে হেপী চিলড্ৰেনছ ডে। আজি হেপী চিলড্ৰেনছ ডে। আমি চিলড্ৰেনছ ডেটো যিহেতু পাতিছোঁ, পাতাৰ আঁৰত আমাৰ এটা ৰিজন আছে। ৰিজন মিন ল'ৰা ছোৱালীখিনিয়ে সদায় ধৰক এটা বন্ধ চাৰি কোঠাৰ ভিতৰতে থাকে। এতিয়া যেতিয়া মুকলি এখন ফিল্ড পাব, মুকলি এখন মঞ্চ পাব, তো তেওঁলোকে অকণমান উৎসাহ পায়। তাৰ লগতে ধৰক আমি পেৰেণ্টছখিনিকো ইনভাইট কৰিছোঁ। কিয় ইনভাইট কৰিছোঁ? কাৰণ আপোনালোকে সকলোৱে সদায় হয়তো দিনটোৰ ব্যস্ততাৰ মাজত থাকে আৰু অকণমান ব্যস্ততাৰ যিখিনি আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকে ব্যস্ত হৈ থাকে। এতিয়া প্ৰথমতে হ'ব ক্ৰিকেট মেটচ আৰু আমাৰ এখেত আছে বেলেগ টিমত, মই আছোঁ বেলেগ টিমত। চোৱা যাওক আজি কোনে জিকে, কোনটো টিমে। আমাৰ অসমৰ যিটো জাতীয় সংগীত অ মোৰ আপোনাৰ, সেই খেল দুখন যাতে সুচাৰুৰূপে পৰিচালনা কৰি নিয়ে, সেইকাৰণে আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব মাদাৰ কেয়াৰৰ CEO প্লাবিত দত্ত ছাৰে। আপুনি আজি যিটো চিলড্ৰেনছ ডে আমাৰ এই যিটো খেল প্ৰীতি খেল, তাৰ বিষয়ে অকণমান কৈ দিয়ক। বা আজি যে চিলড্ৰেনছ ডে গোটেইখিনি ল'ৰা ছোৱালী ইয়াত আহিছে আৰু কিছু আহি আছে, আপুনি ধৰক দুআষাৰ যাতে তাৰ বিষয়ে কৈ দিয়ে। ক্ৰিকেটৰ টৰ্চ কৰিব। কোনে পালে? হেল্ল', টছটো কমপ্লিট হৈছে। টছত জিকিছে টাইটান 11। ফাৰ্ষ্ট বেটিং লেংগে। আমাক মানে টাৰ্গেট দিব এতিয়া। বেটিং লৈছে। আপুনি এতিয়া মোক এটা কথা কওক, আপুনি বেটিঙত ভালনে বলিঙত ভাল কওক?
ট্ৰাই কৰিম আৰু আমি মানে আজি ফালিম আৰু ন আৰু আপুনিতো আৰু এক্সপাৰ্ট চাগে এক্সপাৰ্ট মানে ক'ব পাৰি আৰু মানে সৰুতে খেলিছিলোঁ হয় নেকি পুৰা শিকিছে শিকিছোঁ আৰু প্ৰেক্টিছতো আহিছোঁ তো পুৰা একদম ঝাকাছ হ'ব লাগে আমাৰ টিমটোক মানে আপুনি লিড ল'ব আৰু লিড বুলি নকওঁ আৰু মানে জিকাব লাগে আৰু আমাৰ টিমটো মানে সেইটোৱে আৰু সেইটোৱে আৰু তাকে ভালকৈ খেলিব লাগিব আজি মেমেতো পুৰা একদম পাৰিব আৰু চিয়'ৰ উই উইল উইন কি হয় দেখা যাওক আৰু জিকিলেও হাৰিলেও হাৰিম তাকে এয়া এইটো ব্লু টিম সিহঁতৰ বেটিং ফাৰ্ষ্ট আমাৰ এখেতে বেট ধৰে নেকি ফাৰ্ষ্ট কি কৰে নাজানো আৰু আমি দুইটাই বেলেগ বেলেগ টিমত চাওঁ আজি কি হয় আমাৰ ফাৰ্ষ্ট এতিয়া ফিল্ডিং ৰেডি আৰু এতিয়া এয়া এতিয়া আৰম্ভ হ'ব আৰু আমাৰ টাইটান 11ৰ একদম বেটছমেনে বেয়া কোবাই আছে আমাক ঘূৰাব যেন লাগিছে আৰু নাজানো আৰু কি কৰে বহুত মাৰিলে এতিয়ালৈকে তেখেতসকলে আমিও ভালকৈ যুঁজ দিব লাগিব আৰু ইনিং ফেক্স এতিয়া খাব লৈছোঁ ব্ৰেকফাষ্ট দেৱানীতা ক'ত আছে বাহিৰতে থাকিলা নেকি খাই লওঁ তাৰপিছত আৰু আমাৰ আৰম্ভ হ'ব হোৱাইট নেকি বঢ়িয়া বঢ়িয়া খেলখন হৈছে 10 অভাৰৰ তেখেতসকলৰো 10 অভাৰ হৈ গ'ল আৰু এতিয়া আমাৰ আৰম্ভ হৈ গৈছে আমাৰো কোবাই আছে খালি কি হয় চাওঁ বহুত বেছি টাৰ্গেট দি দিছে 10 অভাৰতে তেখেতসকলে 139 মাৰি দিছে এতিয়া আমাৰ টাৰ্গেটটো হৈছে 140 দেখা যাওক কি হয় আৰু আমাৰ এখেতে এতিয়া বলিং কৰি আছে আমাৰ আয়ুষীৰ বাপেকে বৰ ধুনীয়া বলিং কৰে এখেতে মই দেখাই নাছিলোঁ আমাৰ এওক আজিহে ফাৰ্ষ্ট টাইম দেখিছোঁ ক্ৰিকেট খেলা আমাৰ এওঁ এজন আউট কৰিলে এয়া এখেত আহিলে আমাৰ টিমৰ আৰু এতিয়া বলিং কৰি আছে চাওঁচোন কি কৰে এই আউটে কৰিলে আৰু এজন হেট্ৰিক কৰিব যেন লাগিছে আৰু নাজানো আৰু দুজন একেলগে আউট কৰিলে এই গৈছিলহে তেখেত আহিলে খুব ভাল লাগিছে মজা আউট 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 আমাৰ এজনকৈ গোটেই আউট এতিয়া এই লাষ্ট দুজন আছে মই আউট হৈ আহিলোঁ আমাৰ নহ'ল আৰু আমি হাৰিলোঁ বেয়াকৈ হাৰিলোঁ আমি इतना सपोर्ट किया আমি হাৰিলোঁ দেই ओके मैं एनाउंसमेंटो কৰি দিছো যেহেতু টাইটান 11 প্ৰত্যুষ মা আহক আয়ুষ্মানৰ দেউতা আহক বহি গৈছে তেখেতে আয়ুষ্মানৰ দেউতা দুখ কৰিব নালাগে আহক সকলো উইনাৰ হয় ইয়াত আহিলো দেউতা আহক একো নাই মিডিল ইষ্টাৰ্ণটোহে গৈছে একো নাই এটা বস্তু কি ভাল লাগি যাব আপোনালোকৰ টিমত চবেই খেলিব গৈছে ओके एनाउंसमेंटो কৰি দিছো যেহেতু টাইটান 11 উইনাৰ হৈছে তো টাইটান 11ৰ ফালৰ পৰা প্লাবিদত ছাৰে টাইটান 11 টিমটো গোটেই টিমটো
1000 এটা তেখেতৰ ফালৰ পৰা দিছে। এতিয়া হাঁহ খাব লাগিব, ঘৰত দিমেও হাঁহ খাব এতিয়া, হয়নে? আমাকো খুৱাব দে। খুৱাব লাগিব। মোক পাহৰি গৈছিলোঁ। আপোনাৰো মানুহজন জিকিলে, শিৱাঞ্চৰ মানুহজনী জিকিলে, ৰাহিলৰ মানুহজনী জিকিলে, উল্টা পুল্টা। চব উল্টা পুল্টা হৈ আছে। তো হাঁহ চবেই খাব এতিয়া। প্ৰত্যুষৰ ক'ত গ'ল? কেপ্টেইন হাৰিলে, আপুনি কোবাব বুলি ভাবিছিলো, আহি আউট হৈ গ'ল। আপোনাৰ মনোভাৱটো কওক, কেনেকুৱা লাগিছে? আপোনাৰ ৱাইফ জিকিলে, আপুনি হাৰি গ'ল, কেনেকুৱা লাগিছে কওক? ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। টাইটেলটো এটা বস্তু ভাল লাগিছে, আমি ইয়াৰ পৰা চাইহে আছো। আহিছেহে এতিয়া। ব'লা তাত ব'লা, তাত ব'লা, ব'লা তাত খেলিবা, ব'লা তাত ব'লা, ইয়াত থাকা। এতিয়া আমাৰ ল'ৰা ছোৱালীকেইটাক অলপ গেম খেলাব কিবা কিবি। আমাৰ IUC স্কুলৰ পৰা আহিছেহে এইমাত্ৰ, বাপেকে লৈ আহিলে। এইটো কি খেল বুজি পোৱা নাই, কি কৈছে এতিয়া? দিয়ক এনেকে হাতখন এনেকে দি পেলাই ভৰিত ডুব পাই আছে। বঢ়িয়া। IUC বাপেকে দৌৰিছে এতিয়া, চাওক। এতিয়া এয়া আমাৰ ফুটবল খেল আৰম্ভ হৈ গৈছে। আৰম্ভ হোৱা কেতিয়াবাই হ'ল, টাইম হ'ল। আৰু আমি অলৰেডি 6টা গ'ল দি দিলোঁ। আৰু তেখেতসকলৰ ফালৰ পৰা এটা দিলে, পেনাল্টি লাগিছিলে, মোৰ কাৰণে লাগিছিল পেনাল্টিটো। নাজানো ন এইবোৰ গেম কেনেকৈ খেলে, সেইকাৰণে আমাৰ এওঁৱে দিলে পেনাল্টিটো। আৰু 6-1 হৈ আছে এতিয়া। তেওঁলোকে এইটো গেমত হাৰিব এতিয়া, বেছি টাইম নাই আৰু। ফুটবলত তেওঁলোকে হাৰিব আৰু ক্ৰিকেটত আমাৰ এখেতৰ টীমটোৱে জিকিছিলে, টাইটান 11। আৰু আমি এতিয়া ড্ৰিম 11 ফুটবলত জিকিম, চাই থাকিব। ফুটবল খেলখনো শেষ এতিয়া, আৰু আমি জিকিলোঁ। আমি ড্ৰিম 11 টীমটোৱে জিকিলোঁ ফুটবল। আৰু এতিয়া আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউট চেৰিমনি হ'ব। ভাল লাগিলে খেলি কিন্তু ফুটবল। আমি বেষ্ট ফুটবল ভাল খেলিছে যেনেকৈ খেলিছে, মইতো আউটষ্টেণ্ডিং 100 কৰিব বুলি ভাবিছিলোঁ মই। ভাল লাগিছে এনেকুৱা এটা আমাৰ ল'ৰা ছোৱালীবিলাক এনেকুৱা এটা এটমছফিয়াৰ পাইছে। সদায় স্কুলতে থাকে, থেৰাপি ক্লাছ, আজি এনেকুৱা ভাল পৰিৱেশ পাইছে, তেওঁলোকে ভালকৈ খেলিব পাৰিছে। ডাঙৰ ৰোহন কেইটা গোল দিছা তুমি? 6টা, 3টা গোল তুমিয়ে দিছা। হেট্ৰিক, বঢ়িয়া। এতিয়া আমি এয়া ফুটবল টীমটোৱে ট্ৰফি লৈ আছোঁ। ট্ৰফি চেৰিমনি হৈ আছে আৰু এতিয়া। ইমান বেছি ভাল লাগিলে নহয় আজি ইয়াতে খেলি। আমি এনেকৈ খেলিয়ে পোৱা নাছিলোঁ, লাইফতো খেলি পোৱা নাই। কিন্তু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আজি আমি এনেকৈ চান্স পালোঁ ধৰক খেলিবৰ কাৰণে। ইমান এটা ভাল লগা দিন আজি।
এইয়া পিন্ধিলো ওম দেখো ইদে দেখো ওম ওম গুড বয় বঢ়িয়া এতিয়া ক্ৰিকেট টিমটোক ট্ৰফি দিব আৰু আমাৰ ক্ৰিকেট টিমটোৰ মেন অফ দ্য মেটচ হৈছে এয়া আমাৰ প্লাবিত দত্ত ছাৰ তেখেতে 7টা উইকেট লৈছে আৰু ৰানো বহুতখিনি কৰিলে বঢ়িয়া খেলিছে ছাৰে হাঁহ মাংস হ'ব লাগিব স্কুলত Come here. Happy Children Day. থেংক ইউ কোৱা Very good. হাত চাপৰি হ'ব লাগে আহিছোঁ বাবে ঠিক আছে আজি আৰু খেলি খেলি অৱস্থা নাই কাৰো দেই আমাৰ আৰু ট্ৰিপল এতিয়া আমি খাব লৈছোঁ দুপৰীয়াৰ লাঞ্চ ইমান বেছি ভাগৰ লাগিছে এতিয়া বাজিছে 3টা আৰু এয়া অকলে বহিছোঁ আৰু এতিয়া ঘৰত খাব লাগিব খাবৰ কাৰণে এনেকুৱা ট্ৰিপল স্ক্ৰীণ আৰু আছিলে যদি লুকু বাইদেউ লভিতা বাইদেউ আমাৰ ৰ'বা অঁ ৰ'বা ৰ'ব দিনটো আজি এনেকৈ গ'ল ভাগৰ লাগি গ'ল আমি খাই লওঁ আৰু এতিয়া আজিৰ ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহোঁ বাই বাই